কোনো কথা নকওঁ, অহাকাইলৈ ক'ম। ৰাইজক কি জনাব? অহাকাইলৈ যিটো ভোট গ্ৰহণ আছে ৫টাকৈ বিধানসভা নিৰ্বাচনত আমাৰ ৰাজ্যত শান্তিপূৰ্ণভাৱে ৰাতিপুৱা ৭ বজাৰ পৰা দলে বলে ওলাই গৈ ভোটদান কৰিব লাগে আৰু কালি সন্ধিয়া ক'ম। ভূপেন বৰাই কৈছে যে বিজেপিয়ে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে নিৰ্বাচনত। আমাৰ প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। যদি প্ৰশাসন যন্ত্ৰ ব্যৱহাৰে কৰি লয়, ৰকিবুল হুছেইন ডাঙৰীয়া গুণ্ডা বাহিনীয়ে আমাৰ কাৰ্যকলাপ যিদৰে আক্ৰমণ কৰিলে, বন্দুক কোনে ফুটালে বোলে। সেইকাৰণে আজি আৰু কোনো ধৰণৰ ইলেকশ্যন নিদিওঁ। মই এতিয়া একো নকওঁ, কালি শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়াটো সমাপন। ৰাইজক কি ওলাই আহক, মই এইটোৱে কৈছোঁ যে কালি শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক। কোনো কথা নকওঁ, অহাকাইলৈ ক'ম। ৰাইজক কি জনাব? অহাকাইলৈ যিটো ভোট গ্ৰহণ আছে ৫টাকৈ বিধানসভা নিৰ্বাচনত আমাৰ ৰাজ্যত শান্তিপূৰ্ণভাৱে ৰাতিপুৱা ৭ বজাৰ পৰা দলে বলে ওলাই গৈ ভোটদান কৰিব লাগে আৰু কালি সন্ধিয়া ক'ম। ভূপেন বৰাই কৈছে যে বিজেপিয়ে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে নিৰ্বাচনত। আমাৰ প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। যদি প্ৰশাসন যন্ত্ৰ ব্যৱহাৰে কৰি লয়, ৰকিবুল হুছেইন ডাঙৰীয়া গুণ্ডা বাহিনীয়ে আমাৰ কাৰ্যকলাপ যিদৰে আক্ৰমণ কৰিলে, বন্দুক কোনে ফুটালে বোলে। সেইকাৰণে আজি আৰু কোনো ধৰণৰ ইলেকশ্যন নিদিওঁ। মই এতিয়া একো নকওঁ, কালি শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়াটো সমাপন। ৰাইজক কি ওলাই আহক, মই এইটোৱে কৈছোঁ যে কালি শান্তিপূৰ্ণভাৱে ভোট